আজিৰ এই ভিডিঅ'টি মেথছৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনকেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। ১ নম্বৰ প্ৰশ্নটো আছিল যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? অপশ্যন চোৱা, এত আছিলে ১, অপশ্যন বিত আছিলে ২, অপশ্যন চিত আছিলে ০ আৰু অপশ্যন নম্বৰ ডিত আছিলে বিয়োগ অৰ্থাৎ -1। গতিকে সুধিছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি সেয়া জানিবৰ কাৰণে আমি জানিব লাগিব যে স্বাভাৱিক সংখ্যা কাক বোলে। তো গণনা কৰিবলৈ ব্যৱহাৰ কৰা যিবোৰ সংখ্যা আছে যেনে 1, 2, 3, 4, 5, 6 হয়নে? এনেকৈ গণনা কৰিবলৈ ব্যৱহাৰ কৰা যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু এই সংখ্যাবোৰক ধনাত্মক পূৰ্ণ সংখ্যাও বোলা হয়। গতিকে যিহেতু সুধিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি, গতিকে সৰু হ'লে কি হ'ব? কাৰেক্ট এনচাৰ চোৱাচোন, 1টো হ'ব। ঠিক আছে, গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট এনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো আছিল যে ত্ৰিভুজৰ কালি সমান ডেছ পূৰণ ভূমি পূৰণ উন্নতি। অপশ্যন এত আছিলে 1/2, ঠিক আছে। অপশ্যন বিত দিছিলে 2/1, অপশ্যন চিত দিয়া আছিলে 2 আৰু অপশ্যন নম্বৰ ডিত দিছিলে 1। ত্ৰিভুজৰ কালিৰ যিটো কালি ওলোৱা সূত্ৰ এইটো আমাক সুধিছে। ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো কি আছিল? হাফ পূৰণ ভূমি পূৰণ উন্নতি। গতিকে ইয়াৰে কাৰেক্ট এনচাৰ কোনটো হ'ব? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এইটো হ'ব। ঠিক আছে, ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো কি আছিল? হাফ পূৰণ ভূমি পূৰণ উন্নতি। গতিকে অপশ্যন নম্বৰ এ এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব। এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল যে কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰৰ? কোণ হিচাপত ত্ৰিভুজ কেই প্ৰকাৰৰ সুধিছে। অপশ্যন এত আছিলে 1 প্ৰকাৰৰ, অপশ্যন বি 2 প্ৰকাৰৰ, অপশ্যন চি 3 প্ৰকাৰৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে 5 প্ৰকাৰৰ। কোণ হিচাপত ত্ৰিভুজ কেই প্ৰকাৰৰ সুধিছে? ত্ৰিভুজ হৈছে কোণ হিচাপত 3 প্ৰকাৰৰ, গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, গতিকে সেই 3 প্ৰকাৰৰনো কি কি হয় সেইটো আমি জানিব লাগিব। সেইটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, ঠিক আছে, সূক্ষ্মকোণী ত্ৰিভুজ আৰু হৈছে সমকোণী। ঠিক আছে, চোৱা সূক্ষ্মকোণী ত্ৰিভুজ, তাৰপিছত আছে হৈছে সমকোণী ত্ৰিভুজ আৰু এটা হৈছে স্থূলকোণী ত্ৰিভুজ। ঠিক আছে, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু এয়া হৈছে কোণ হিচাপে ত্ৰিভুজ। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। এতিয়া চাওঁ আমাৰ নেক্সট কুৱেশ্যনটি আছিল যে এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কিমান হ'ব সুধিছে। অপশ্যন বি এত আছিলে 120 ডিগ্ৰী, অপশ্যন বি 360 ডিগ্ৰী, অপশ্যন নম্বৰ চি 90 ডিগ্ৰী আৰু অপশ্যন নম্বৰ ডিত দিছিলে 180 ডিগ্ৰী। আমাক কি সুধিছে? এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কিমান হ'ব সুধিছে। এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল, গতিকে তিনিটা কোণ বুলি যিহেতু কৈছে, ইকুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কি হ'ব? 180 ডিগ্ৰী হ'ব। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে, কাৰণ 60 গৈ 60 × 3 কিমান হ'ব? 180। আশা কৰিছোঁ বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটি আছিল যে এবাৰ বাহু হিচাপে সুধিছে। বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰৰ সুধিছে, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন এত আছিলে 2 প্ৰকাৰৰ, অপশ্যন বিত দিয়া আছিলে 4 প্ৰকাৰৰ, অপশ্যন চিত দিছিলে 3 প্ৰকাৰৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে 6 প্ৰকাৰৰ। তো কমেণ্ট কৰাচোন যে বাহু হিচাপে ত্ৰিভুজ কিমান প্ৰকাৰৰ হয়। তো বাহু হিচাপে ত্ৰিভুজ হৈছে 3 প্ৰকাৰৰ। ঠিক আছে, সেয়া কি কি তোমালোকে চোৱা। সেয়া হৈছে সমবাহু ত্ৰিভুজ, ঠিক আছে, এটা হৈছে সমবাহু ত্ৰিভুজ, আনটো হৈছে সমদ্বিবাহু ত্ৰিভুজ, আৰু আন এটা হৈছে বিষমবাহু ত্ৰিভুজ। ঠিক আছে, আন এটা হৈছে বিষমবাহু ত্ৰিভুজ। গতিকে মনত ৰাখিবা যে বাহু হিচাপে ত্ৰিভুজ হৈছে 3 প্ৰকাৰৰ। এটা হৈছে সমবাহু ত্ৰিভুজ, আনটো হৈছে সমদ্বিবাহু ত্ৰিভুজ আৰু আন এটা হৈছে বিষমবাহু ত্ৰিভুজ। গতিকে অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় সুধিছে। অপশ্যন এত আছিলে
50 ডিগ্ৰী অপশ্যন নম্বৰ বি দিছিলে 80 ডিগ্ৰী অপশ্যন সি 60 ডিগ্ৰী আৰু অপশ্যন নম্বৰ ডি দিছিলে 90 ডিগ্ৰী আমাক সুধিছে যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া চোৱা সমবাহু ত্ৰিভুজৰ কি হয় তিনিটা বাহু থাকে হয় না সেই তিনিটা বাহু কি হয় দৈৰ্ঘ্য সমান হয় ঠিক আছে আৰু দৈৰ্ঘ্য সমান হোৱাৰ ফলত তিনিটা কোণৰ মাপো কি হয় সমান হয় যেহেতু আমি জানো যে ত্ৰিভুজৰ ঠিক আছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী ঠিক আছে হে আমাক কৈছে যে প্ৰতিটো কোণৰ মাপ ঠিক আছে প্ৰতিটো কোণ মানে কেইটা কোণ থাকে তিনিটা গতিকে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যেহেতু 180 ডিগ্ৰী আৰু কোণ থাকে আমাৰ তিনিটা ঠিক আছে গতিকে এই 180 ৰে আমি 3 ৰে ডিভাইড কৰি দিলে আমি পাই যাম ইয়াৰ আনসাৰটো কিমান হ'ব 60 ডিগ্ৰী অপশ্যন নম্বৰ সি টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা নেক্সট কোৱেশ্চনটো চোৱাচোন কোৱেশ্চন নম্বৰ 7 প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে বুলিছে অপশ্যন এটা দিছিলে নহ'ব পাৰে আন এটা অপশ্যন দিছিলে নহয় আন এটা অপশ্যন দিছিল হ'বও পাৰে আৰু এটা অপশ্যন দিছিলে হয় প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কি হ'ব এই চাৰিটা অপশ্যনৰ কাৰেক্ট আনসাৰ তোমালোকে কমেন্ট কৰি জনাবাচোন কমেন্ট সেকশনত এতিয়া চোৱা আমি জানো স্বাভাৱিক সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যাবোৰ হৈছে যিবোৰ আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ যেনে চোৱা 1 2 3 4 এনেকৈ এইবোৰ হৈছে স্বাভাৱিক সংখ্যা ঠিক আছে আকৌ চোৱা পূৰ্ণ সংখ্যা কোনটো পূৰ্ণ সংখ্যা বুলি ক'লে ইয়াৰ আগত এটা কি আহি যাব শূন্য এটা আহি যাব 0 এটা আহি যাব হয়নে যেহেতু সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ সংহতিত পৰে এহে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব অপশ্যন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব এই কোৱেশ্চনটো তোমালোকে বহুতে বুজি নাপাব পৰা তোমালোকে স্বাভাৱিক সংখ্যা কাক কয় বা পূৰ্ণ সংখ্যা কাক কয় তোমালোকে এবাৰ ভিডিওটো চাই ল'বা মই অলৰেডি ভিডিও আপলোড কৰি থৈছো তেতিয়া তোমালোকৰ গোটেইখিনি কনসেপ্ট ধুনীয়াকৈ ক্লিয়াৰ হ'ব নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটি আছিল যে 1 ৰ পৰা চোৱা 1 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে অপশ্যন চোৱা এত আছিলে 50টা বিত আছিলে 20টা অপশ্যন সি টি আছিলে 27টা আৰু অপশ্যন নম্বৰ ডি দিছিলে 25টা কোৱেশ্চনত আমাক কৈছে যে 1 ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে চোৱা মৌলিক সংখ্যা বুলি কৈছে যে মৌলিক সংখ্যা কাক বোলে সেয়া প্ৰথমতে আমি জানিব লাগিব হয় না কিমানটা মৌলিক সংখ্যা আছে জানাৰ আগত গতিকে মৌলিক সংখ্যা হৈছে সেইবোৰ যিবোৰ সংখ্যাৰ উৎপাদক ঠিক আছে যিবোৰ সংখ্যাৰ কি হয় উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে 1 আৰু সেই সংখ্যাটো কি হয় নিজে তেনেবোৰ সংখ্যা কি কয় মৌলিক সংখ্যা বুলি কয় যেনে চোৱা উদাহৰণ হিচাপত যদি আমি দুইটো মৌলিক সংখ্যা হয় নে নহয় চাব বিচাৰো দুইৰ যদি আমি উৎপাদক উলিয়াও 1 পূৰণ আমি 2 পাম বা 2 পূৰণ আমি 1 পাম হয়নে ইয়াতে আমি কি পালো এই দুইৰ উৎপাদক আমি কি পালো চোৱা 1 আৰু 2 পালো গতিকে দুইটো এটা মৌলিক সংখ্যা কাৰণ যিবোৰ সংখ্যাৰ উৎপাদক 1 টো আমি পালো আৰু সেই সংখ্যাটো নিজে যেটো সংখ্যাৰ উৎপাদক উলিয়া হৈছিল সেই সংখ্যাটো নিজে তাকে কি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে এনেকৈ ধৰে আমাক কৈছে যে 1 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে ঠিক আছে তে 1 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে ইয়াৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো 25টা আছে 1 ৰ পৰা 100 লৈ মৌলিক সংখ্যা ঠিক আছে আৰু সেই কেইটামান মই তোমালোক কৈ দিছো একেবাৰে সৰু মৌলিক সংখ্যাটো আছে 2 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 ঠিক আছে তাৰ পিছত 11 তাৰ পিছত 13 17 এনেকৈ তোমালোকে টোটেল কিমানটা পাবা 25টা তোমালোকে পাবা মৌলিক সংখ্যা ইয়াৰে তোমালোক মই আন এটা উদাহৰণতে বুজাই দিছো যে 17 টো মৌলিক সংখ্যা কেনেকৈ হ'ল চোৱা 17 যদি আমি উৎপাদক উলিয়াও আমি কি পাম 1 পূৰণ 17 পাম হয়নে বা 17 1 গুণ 17 পাম কিমান পাম 17 1 গুণ 17 গতিকে ইয়াৰে উৎপাদক আমি কি পালো চোৱা 1 আৰু 17 পালো গতিকে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে যেটো সংখ্যাৰ উৎপাদক উলিয়া আছে সেই সংখ্যাটো নিজে তেনে কোৱা সংখ্যা কি কয় মৌলিক সংখ্যা বুলি কয় গতিকে এনেকৈ 1 ৰ পৰা 100 লৈ তোমালোকে যদি চোৱা 25টা মৌলিক সংখ্যা পাবা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ঠিক আছে এটা চাও আমি নেক্সট কোৱেশ্চনটো আছিল যে যুগ্ম অথচ মৌলিক সংখ্যাটো কি যুগ্ম অথচ মৌলিক সংখ্যাটো কি সুধিছে অপশ্যন এ আছিলে 2 অপশ্যন বি আছিলে 9 বা 9
ঠিক আছে অপশ্যন চিত আছিলে 1 আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে 0 ঠিক আছে সুধিছে যুগ্ম অথচ মৌলিক সংখ্যাটো কি ঠিক আছে যুগ্ম অথচ মৌলিক সংখ্যাটো কি বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটাই মাত্ৰ মৌলিক যুগ্ম সংখ্যা আছে আৰু সেইটো হৈছে 2 তোমালোকে জানা যুগ্ম সংখ্যা কোনবোৰ হয়নে যুগ্ম সংখ্যা হৈছে এইবোৰ চোৱা যুগ্ম সংখ্যা কোনবোৰ যুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাৰ একৰ স্থানত 0 2 4 6 8 থাকে হয়নে যিবোৰ সংখ্যাৰ একৰ স্থানত 0 2 4 6 8 থাকে সেইবোৰ সংখ্যা কি কয় যুগ্ম সংখ্যা বুলি কয় ঠিক আছে এতিয়া আমাক সুধিছে যে যুগ্ম অথচ মৌলিক সংখ্যাটো কি মৌলিকো হ'ব লাগিব এতিয়া চোৱা আমি জানো 2 টো আমাৰ মৌলিক হ'ব কাৰণ 2 ৰ যদি আমি উৎপাদক হ'লে আমি কি পাম 1 পূৰণ 2 পাম অথবা 2 পূৰণ 1 পাম গতিকে ইয়াৰ পৰা আমি উৎপাদক কি পালো 2 ৰ 1 আৰু 2 পালো যেহেতু চোৱা আমি জানো যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু যেটো সংখ্যাৰ উৎপাদক হ'লে হৈছে এই সংখ্যাটো তেনেবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কয় গতিকে যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ব 2 ঠিক আছে অপশ্যন নম্বৰ এটো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসার বহুত বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এতিয়া চাওঁ আমি নেক্সট কোৱেশ্চনটো আছিল যে তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ইয়াৰে কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আমাক সুধিছে অপশ্যন চোৱা এত আছিল 2 বিত আছিল 1 সিত আছিল 0 আৰু ডিত আছিল 4 আমাক সুধিছে যে তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ঠিক আছে তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ পূৰ্ণ সংখ্যা হৈছে 0 ৰ পৰা আৰম্ভ কৰা হয় ঠিক আছে পূৰ্ণ সংখ্যা হৈছে এইবোৰ চোৱা মই লিখি দিছো এইবোৰ ইয়াতে লিখিছো চোৱা পূৰ্ণ সংখ্যা হৈছে এইবোৰ ঠিক আছে 0 ৰ পৰা আৰম্ভ 0 1 2 3 4 ঠিক আছে এনেকে ডট 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 ঠিক আছে 5 6 7 8 এনেকে গোটেইবোৰ হৈছে এইবোৰ পূৰ্ণ সংখ্যা এবাৰ পূৰ্ণ সংখ্যাৰ আৰম্ভণিতে শূন্যটো থাকে স্বাভাৱিক সংখ্যাৰ কিন্তু শূন্যটো নাথাকে একৰ পৰা আৰম্ভ হয় গণনা কৰা সংখ্যাবোৰক আমাৰ স্বাভাৱিক সংখ্যা বুলি কয় আৰু পূৰ্ণ সংখ্যা হলে আগত এটা শূন্য থাকিব লাগিব গতিকে আমাক সুধিছে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি আটাইতকৈ সৰু যেহেতু আমাক সুধিছে পূৰ্ণ সংখ্যাৰ কথা কৈছে গতিকে কোনটো হ'ব 0 হ'ব কাৰেক্ট আনসার অপশ্যন নম্বৰ সি হ'ব প্ৰশ্ন নম্বৰ 10 ৰ কাৰেক্ট আনসার আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া যাও আমি নেক্সট কোৱেশ্চনটো আছিল যে এটা অংকযুক্ত মৌলিক সংখ্যা কিমানটা আছে ঠিক আছে কি কৈছে চোৱা এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা আছে বুজিছে অপশ্যন চোৱা এত আছিল 5টা বিত আছিল 2টা সিত আছিল 1টা আৰু অপশ্যন নম্বৰ ডি দিয়া আছিল 4টা তে এটা অংকযুক্ত মৌলিক সংখ্যা বুলি যেহেতু কৈছে এটা অংকযুক্ত মানে কি হয় তোমালোকে 90% জানা কিন্তু 10% ৰ অসুবিধা হয় তেওঁলোকে বুজি নাপায় ঠিক আছে যেনে চোৱা ইয়াতে 8 ত কেইটা অংক আছে এটা অংক আছে ঠিক আছে কিন্তু আমি যদি 18 লিখো 18 ত কেইটা অংক আছে চোৱা দুটা 1 আৰু 8 আছে ঠিক তেনেকৈ 228 যদি আমি লিখো 228 ত কিমানটা অংক আছে তিনিটা অংক আছে ঠিক আছে গতিকে আমাক সুধিছে যে এটা অংকযুক্ত অৰ্থাৎ এনেকুৱা ধৰণৰ এটা অংকযুক্ত এনেকুৱা ধৰণৰ আমাক সুধিছে এটা অংকযুক্ত মৌলিক সংখ্যা কিমানটা আমাক সুধিছে ঠিক আছে এতিয়া আমি জানো আমাৰ 2 টো হৈছে এটা অংকযুক্ত মৌলিক সংখ্যা কাৰণ 2 ৰ উৎপাদক আমি 1 আৰু এই 2 টোৱে পাওঁ হয়নে 2 টো আমাৰ এটা অংকযুক্ত মৌলিক সংখ্যা তাৰ পিছত আমাৰ 3 টো হ'ব এটা অংকযুক্ত মৌলিক সংখ্যা কাৰণ 1 পূৰণ 3 এ পাওঁ আৰু বেলেগ সংখ্যাৰে পূৰণ কৰি আমি 3 পোৱা নাযায় ঠিক আছে তাৰ পিছত 5 টো হ'ব এটা অংকযুক্ত মৌলিক সংখ্যা কাৰণ 5 * 1 = 5 বা 1 * 5 = 5 আমি পাওঁ আকৌ 5 ৰ পিছত হ'ব 7 ঠিক আছে 7 টো হৈছে আমাৰ মৌলিক সংখ্যা গতিকে এটা অংকযুক্ত আমি মৌলিক সংখ্যা কিমানটা পালো এটা অংকযুক্ত মৌলিক সংখ্যা পালো আমি 4টা অপশ্যন নম্বৰ ডি টো হ'ব প্ৰশ্ন নম্বৰ 11 ৰ কাৰেক্ট আনসার আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি মৌলিক সংখ্যাৰ তোমালোকৰ কিবা ডাউট থাকি গ'ল তোমালোকে আমাক জনাবলৈ নাপাহৰিবা আমি তোমালোক ভিডিওটোৰ লিংক দি দিম মৌলিক সংখ্যাৰ A to Z তোমালোকৰ এই ভিডিওটো চালে গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চনটো আছিল যে সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ কিমান হয় সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ সুধিছে অপশ্যন চোৱা এত আছিল 60 ডিগ্ৰী অপশ্যন বি দিয়া আছিল 120 ডিগ্ৰী অপশ্যন সি দিছিল 180 ডিগ্ৰী আৰু অপশ্যন নম্বৰ ডি দিছিল 90 ডিগ্ৰী আমাক সুধিছে সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ তেতিয়া সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ উলিয়াৰ বাবে জানিব লাগিব যে সমকোণী ত্ৰিভুজনো কাক কয় গতিকে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় যি ত্ৰিভুজৰ এটা কোণৰ মাপ
ঠিক আছে এটা কোণৰ মাপ কিমান হয় 90 ডিগ্ৰী হয় তাকে সমকোণী ত্ৰিভুজ বুলি কোৱা হয় মনত ৰাখিবা যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী তাকে কি কয় সমকোণী ত্ৰিভুজ বুলি কয় গতিকে আমাক কৈছে সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ কিমান অপচন নম্বৰ ডি কাৰেক্ট হ'ব সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া চাও আমি নেক্সট কুৱেশ্যনটো আছিল 0 3 1 আৰু 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি অপচন ছ এত আছিল 3015 অপচন বি আছিল 1035 অপচন সি আছিল 0135 অপচন নম্বৰ ডি দিছিল 0351 এতিয়া চোৱা এই প্ৰশ্নটো বহুত বেছি সহজ লাগে যদিও বহুতে ভুল কৰে 50% প্ৰায় ভুল কৰে ইয়াৰ আনসাৰটো উলিয়াওতে গতিকে ইয়াৰ আনসাৰটো মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা একেবাৰে ইজি হয় ঠিক আছে কমেন্ট কৰা তোমালোকে আৰু ইয়াৰ যদি তোমালোকে সম্পূৰ্ণ ভিডিওটো লাগে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত লিংক দি থোৱা আছে তাত তোমালোকে সম্পূৰ্ণ ভিডিওটি চাব পাৰিবা অধিক জানিবৰ বাবে WhatsApp নম্বৰত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা WhatsApp নম্বৰটি হৈছে 9954174571 ঠিক আছে এই নম্বৰত তোমালোকে আমাক মেছেজ কৰিও সুধিব পাৰিবা